নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুত ভাল খবৰ, কিয়নো এছএছচি জিডি কনষ্টেবলৰ যিটো আপোনালোকৰ এক্সাম হৈছিলে তাৰ যিখন এনচাৰ কি হয়, তো এনচাৰ কি আহি গৈছে। হয় ফ্ৰেণ্ডছ, আপোনালোকে যদিহে এছএছচি জিডি কনষ্টেবল 2025 বৰ্ষৰ কাৰণে যিখিনি কনষ্টেবল লেভেলৰ ভেকেঞ্চি আছিলে তাৰ যদি আপোনালোকে CBT টেষ্ট অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্টটো আপোনালোকে যদি দিছিলে, তো আপোনালোকৰ যিখন এনচাৰ কি হয়, তো আপোনালোকে এনচাৰ কিখন আহি গৈছে। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকৰ এনচাৰ কিখন আপোনালোকে চেক কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আপোনালোকক এনচাৰ কি আপোনালোকে কেনেকৈ চেক কৰিব সকলোবিলাক তথ্য ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ এই ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায়। এছএছচি জিডি কনষ্টেবলৰ যিখিনি আছাম ৰাইফল, তাৰপিছত BSF, CRPF, SSF, ITBPৰ কাৰণে যিখিনি কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছিলে 2024-25 বৰ্ষৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰিছিলে। আৰু ইতিমধ্যে তাৰ যিটো CBT টেষ্ট কম্পিউটাৰ বেছড টেষ্টটো অনুষ্ঠিত হৈ গৈছে। আপোনালোকে যদিহে কম্পিউটাৰ বেছড টেষ্টটো ৰিটেন এক্সামটো আপোনালোকে দিছিলে, তো আপোনালোকৰ যিখন এনচাৰ কি হয়, তো ফ্ৰেণ্ডছ আপোনালোকৰ এনচাৰ কিখন আহি গৈছে। তো আপোনালোকে এতিয়া আপোনালোকৰ এনচাৰ কিখন চেক কৰিব পাৰিব। গতিকে আপোনালোকে এনচাৰ কি চেক কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো দিয়া আছে, এনচাৰ কি চেক কৰা লিংকটো, বা আপোনালোকে পিন কমেণ্টতো লিংকটো পাই যাব। তো যেতিয়া আপোনালোকে লিংকটো ক্লিক কৰিব, ডাইৰেক্টলি আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিটো ৰোল নম্বৰ আছিলে, ৰোল নম্বৰটো আপোনালোকৰ এডমিটত আছে। তো আপোনালোকে ৰোল নম্বৰটো ইয়াত বহাব লাগিব। নেক্সট আপোনালোকৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো আপোনালোকে দি কিনে নেক্সট আপোনালোকৰ কেপচা কোডটো দিব। কেপচা কোডটো বহাওঁতে আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ পেজখন এনেদৰে আহি যাব। তো আপোনালোকৰ হয়তো ছাৰ্ভাৰৰ কিছু প্ৰব্লেমৰ কাৰণে আপোনালোকৰ অলপ ৱেইট কৰিব লাগিব পাৰে। গতিকে আপোনালোকে যিহেতু বহুত কেণ্ডিডেটে ভিজিট কৰিছে ৱেবছাইটটোত, গতিকে আপোনালোকে অলপ সময় ৱেইট কৰিব। আৰু তাৰপিছত আপোনালোকৰ যেতিয়া এনেদৰে আহিব, তাৰপিছত আপোনালোকে এইটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছতে আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেদৰে পেজ আপোনালোকৰ আহি যাব। ইয়াত আপোনালোকে লিখি থাকিব ডাউনলোড ইউৰ কুৱেশ্যন পেপাৰ ফৰ কনষ্টেবল জিডি ইন CAPF এণ্ড SSF ৰাইফলমেন জিডি ইন AR এণ্ড CPN NCB এক্সামিনেশ্যন 2025 ক্লিক হিয়াৰ টু জেনেৰেট ইট। অৰ্থাৎ আপোনালোকে এনেদৰে অহাৰ পিছত আপোনালোকে এতিয়া আপোনালোকে যিটো ক্লিক হিয়াৰ বুলি আছে, তাত হিয়াৰটো আপোনালোকে ব্লু কালাৰত দেখিবলৈ পাব। তাত আপোনালোকৰ হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। আৰু যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে হিয়াৰ অপশ্যনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিখন এনচাৰ কি হয় আপোনালোকৰ এনেদৰে আহি যাব। তো ফ্ৰেণ্ডছ, এনেদৰে আপোনালোকৰ এনচাৰ কিখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে যদি ফ্ৰেণ্ডছ এইখন এনচাৰ কিখন আপোনালোকে ছেভ কৰি ৰাখিব বিচাৰে, তো ফ্ৰেণ্ডছ আপোনালোকে ওপৰত প্ৰিণ্ট বুলি আপোনালোকে দেখিবলৈ পাইছে, তাত আপোনালোকে যেতিয়া প্ৰিণ্ট বুলি ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন আপোনালোকৰ এনচাৰ কি হয়, এনচাৰ কিখন আপোনালোকে ছেভ কৰি ৰাখিব পাৰিব। তো এনেদৰে ফ্ৰেণ্ডছ আপোনালোকৰ এনচাৰ কিখন আপোনালোকে চেক কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো আপোনালোকে নিশ্চয় দিছিলে পাছৱৰ্ডটোত। তো আপোনালোকে সেই পাছৱৰ্ডটোৱে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব। তো আপোনালোকে এনেদৰে আপোনালোকৰ এনচাৰ কিখন চেক কৰিব পাৰিব। তো আপোনালোকে যদি এক্সাম দিছিলে এছএছচি জিডি কনষ্টেবলৰ ভেকেঞ্চিখিনি, তো আপোনালোকে এতিয়া আপোনালোক গৈ আপোনালোকৰ এনচাৰ কিখন চেক কৰি লওক। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্টলি আপোনালোকে চেক কৰি চাব পাৰিব। তো এইটোৱে আছিল আপোনালোকৰ ইনফৰমেশ্যনটো। আপোনালোকে যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।